মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ভালে আছা। আজি তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ নতুন গণিতৰ পাঠ 5 নম্বৰ পাঠটো আলোচনা কৰিম। 5 নম্বৰ পাঠটোত কি আছে? 5 নম্বৰ পাঠটোত আছে ভগ্নাংশ। গতিকে তোমালোকে নিজৰ নিজৰ গণিতৰ কিতাপটো ওলাই লোৱা আৰু 5 নম্বৰ পাঠটো ওলাই লোৱা। মই যিটো বুজাই যাম তোমালোকে কিতাপত সেইটো চাই যাবা। লগতে বহি আৰু পেঞ্চিল ল'বলৈ নাপাহৰিবা, কাৰণ বহি আৰু পেঞ্চিলৰ দৰকাৰ পৰিব পাৰে। গতিকে আমি এতিয়া ভগ্নাংশ পাঠটো ওলাই লওঁ আৰু সেইটো আছে কিমান নম্বৰ পৃষ্ঠাত? 79 নম্বৰ পৃষ্ঠাত আছে। এইটো হ'ল 79 পৃষ্ঠা, পাঠ 5 ভগ্নাংশ। এতিয়া ভগ্নাংশ মানেনো কি আৰু ভগ্নাংশ কেনেকৈ হয় ইয়াৰ বিষয়ে অলপ থুলমূলকৈ তোমালোকে অলপ জানি লোৱা। ভগ্নাংশ মানে হ'ল এটা বস্তুক ভাগ কৰি দেখুৱাকে ভগ্নাংশ বুলি কোৱা হয়। বুজি পালা? এতিয়া কিতাপত কি আছে সেইটো আমি চাম। এতিয়া চোৱা, অমৰ আৰু সমৰ দুয়ে নলে গ'লে লগা বন্ধু। অমৰ আৰু সমৰ দুটা ল'ৰাৰ নাম আৰু এই দুটা কি নলে গ'লে লগা বন্ধু। নলে গ'লে মানেনো কি? নলে গ'লে মানে ধৰা এনেকুৱা বন্ধু যি সদায় একেলগে থাকে, কিবা বস্তু খালে দুয়োজনে ভগাই খায়। বুজিছা? মানে দুয়োজনে মানে সদায় মানে একেলগে খেল ধেমালি কৰে, পঢ়া শুনা কৰে, বা মানে কি ইজনে আনজনৰ ঘৰত যায়। তো এনেকুৱা বন্ধুবিলাকক নলে গ'লে লগা বন্ধু মানে ভাল বন্ধু, মানে একদম মানে বহুত মানে ইংৰাজীত যাক কয় বেষ্ট ফ্ৰেণ্ড বুলি কোৱা হয়। ঠিক আছে? তো এই নলে গ'লে লগা বন্ধু অমৰ আৰু সমৰ। সমৰ এদিন অমৰহঁতৰ ঘৰলৈ আহিল। সমৰে এদিন কি কৰিলে? অমৰহঁতৰ ঘৰলৈ আহিলে। অমৰৰ মাকে দুয়োকে এটা আপেল সমানে ভগাই খাবলৈ দিলে। অমৰৰ মাকে কি কৰিলে? এটা আপেল দুয়ো বন্ধুকে মানে ভগাই খাবলৈ দিলে। অমৰে আপেলটো সমানে দুভাগ কৰি এভাগ সমৰক দিলে আৰু আন ভাগ নিজেই খালে। অমৰে কি কৰিলে? আপেলটো সমানে কাটিলে, দুটা ভাগ কৰিলে, ভাগ কৰি এটা ভাগ সমৰক দিলে আৰু আনটো ভাগ অমৰে নিজে খালে। এইটো ফটোত তোমালোকে চাব পাৰিছা যে এইটো গোটা এটা আপেল আৰু ইয়াত এটা ভাগ কৰিলে, মানে দুটা ভাগ হ'ল আৰু কাটাৰ পিছত এইটো এটা ভাগ, এইটো এটা ভাগ, দুয়োটা ভাগ সমান। গতিকে ইয়াৰে এটা ভাগ কি কৰিলে? অমৰে খালে, আনটো ভাগ সমৰক দিলে। গতিকে এটা আপেলৰ আধা অমৰে খালে আৰু বাকী আধা সমৰে খালে, হয়নে নহয়? এটা আপেল ভাগ কৰি আধা আধা দুয়োজনে খালে। অৰ্থাৎ এটা আপেলক সমানে কৰা দুটা ভাগৰ এটা ভাগ অমৰে পালে আৰু আনটো ভাগ সমৰে পালে। গতিকে তাৰমানে কি হ'ল? এটা আপেলৰ দুটা ভাগ কৰি তাৰে দুটা ভাগৰ এটা ভাগ অমৰে পালে আৰু আন এটা ভাগ সমৰে পালে। প্ৰতিজনে পোৱা অংশ দুটা গণিতৰ ভাষাত দুভাগৰ এক বা এনেকৈ মানে 2/1 বুলি বুজোৱা হয়। গতিকে এইটো যে এটা বস্তু যে আধা সমানে আধা ভাগ কৰিলে, আধা ভাগ কৰি এটা ভাগ মানে অমৰে খালে আৰু এটা ভাগ সমৰে খালে, তো গণিতৰ ভাষাত কি কৰে? এনেকুৱা মানে ভাগ কৰাবিলাকক, আধা ভাগ কৰাবিলাকক কি বুলি কোৱা হয়? 2/1। মানে যিকোনো বস্তু সমানে ভাগ কৰিলে যিটো আধা ভাগ হ'ব তাক কি কোৱা হয়? 2/1 বুলি বুজোৱা হয়। আৰু ইয়াক লিখা হয় এনেকৈ, তলত 2 ওপৰত 1। বুজি পাইছা? তাৰপিছত আধা বা 2/1 এভাগক 2/1 সংখ্যাটোৰে বুজোৱা হয়। মানে আধা, যিকোনো বস্তুৰ আধা বা দুটা ভাগৰ এক ভাগ, তাক কি কোৱা হয়? এনেকুৱা সংখ্যাটোৰে বুজোৱা হয়। এনেকুৱা 1 আছে, এইটো 2 আছে তলত, মানে 2, এইটো হ'ল ভাগ, এইটো কেইটা ভাগ হ'ল? তলৰ সংখ্যাটো হ'ল ভাগ, মুঠ ভাগ। গতিকে দুটা ভাগৰ এটা ভাগক মানে কি এনেকৈ বুজোৱা হয়। অৰ্থাৎ দুটা ভাগৰ পৰা এটা ভাগ মানে আধা হ'ল আধা ভাগ, এনেকৈ বুজোৱা হয়। 2/1 এনেকৈ বুলি মতা হয়। গতিকে ইয়াক কেনেকৈ মতা হয়? 2/1 বুলি মতা হয়। বুজি পালা? এইটো হ'ল মানে মুঠ ভাগ দুটা, ওপৰত হ'ল তাৰে এক ভাগ। গতিকে ইয়াক কি বুলি কোৱা হয়? 2/1 বুলি
এনেকৈ কোৱা হয়। 2/1 এটা ভগ্নাংশ, গতিকে এই যে 2/1 এই বস্তুটো কি, ইয়াক আমি কি বুলি কওঁ, ভগ্নাংশ বুলি কওঁ। বুজি পালা? ভগ্নাংশ কাক কয়? এনেকৈ যিমানবিলাক সংখ্যা থাকিব, লাগিলে 2/1 হওক বা 3/1 হওক বা 3/2 হওক বা 10/8 হওক বা 10/5 হওক, যিমান যি আছে, মুঠতে এনেকুৱা ছিষ্টেমত থকাবিলাকক মানে এটা ওপৰত এটা তলত থকাবিলাকক ভগ্নাংশ বুলি কোৱা হয়। বুজি পালা? গতিকে এইবিলাক যে আছে এইবিলাক গোটেই ভগ্নাংশ। বুজি পাইছা? যিমানবিলাক সংখ্যা এনেকৈ লিখা হ'ব গোটেইবিলাক হ'ল ভগ্নাংশ। বুজি পালা? তাৰপিছত চোৱা, এনে ধৰণৰ গোটা বস্তুৰ এটাৰ কোনো অংশক বুজাবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰেই ভগ্নাংশ। ঠিক এনেদৰে যে গোটা বস্তু এটা মানে ভাগ কৰা হয়, ভাগ কৰি তাৰে এটা অংশক বুজাবলৈ ব্যৱহাৰ কৰা যিবিলাক সংখ্যা আছে সেই সংখ্যাবোৰেই কি, ভগ্নাংশ। গতিকে ভগ্নাংশ কাক বোলে? ভগ্নাংশ কাক বোলে? যে গোটা বস্তু এটাৰ কোনো অংশক বুজাবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰেই ভগ্নাংশ। গতিকে এইবিলাকক ভগ্নাংশ বোলে। গতিকে অমৰে খোৱা আপেলৰ পৰিমাণ কি, 2/1। অমৰে খোৱা আপেলৰ পৰিমাণ 2/1। সমৰে খোৱা আপেলৰ পৰিমাণ কিমান, 2/1। ইয়াৰো 2/1, ইয়াৰো 2/1, মানে দুটা ভাগ কৰি তাৰে 1/1 ইয়াৰ আৰু 1/1 ইয়াৰ, মানে আধা আধা। একেদৰে 3/1, ইয়াক 3/1 এনেকৈ পঢ়া হয়। আকৌ 5/4 তাক এনেকৈ পঢ়া হয়। 7/2 তাক এনেকৈ পঢ়া হয়। আৰু 4/3 তাক এনেকৈ পঢ়া হয়। মনত থাকিব, যিটো সংখ্যা তলত থাকে, চাপ'জ এইটো সংখ্যা, গোটেইকেইটা তলৰ যিকেইটা সংখ্যা আছে সেইকেইটা হ'ল মুঠ ভাগ। মুঠ ভাগৰ ওপৰৰ সংখ্যাটো হ'ল যিটো ভাগক বুজোৱা হৈছে। চাপ'জ তোমাক মানে 4/3 তোমাক দিয়া হ'ল, গতিকে তোমাক দিয়া ভাগখিনিক বুজাবলৈ কি কৰিব লাগিব, মুঠ ভাগটো তলত আৰু তোমাক দিয়াখিনি ওপৰত এনেকৈ লিখিব লাগিব। বুজি পালা? এতিয়া আমি পৰৱৰ্তী পৃষ্ঠাটোলৈ আহিম। তোমালোকে পিছৰ পৃষ্ঠাটো ওলাই লোৱা। ইয়াতে চোৱা, ধৰা হ'ল তোমাৰ হাতত 12টা মাৰ্বল আছে। তুমি ধৰি লোৱা তোমাৰ হাতত 12টা মাৰ্বল আছে। এনেকুৱা ইয়াতে চোৱা 12টা মাৰ্বল আছে। তুমি মাৰ্বলকেইটা সমানে 3 ভাগ কৰি ল'লা। 12টা মাৰ্বলক সমানে 3 ভাগ কৰিলা। কেনেকৈ ভাগ কৰিলা? এনেকুৱা, চাপ'জ ধৰা এনেকৈ এইখিনি হ'ল এটা ভাগ, এইখিনি হ'ল দ্বিতীয় এটা ভাগ আৰু এইখিনি তৃতীয় ভাগ, অৰ্থাৎ এনেকৈ 3টা ভাগ কৰিলা সমানে। ইয়াৰে এভাগক তুমি তোমাৰ ভাইটিক দিলা, গতিকে তোমাৰ হাতত থকা মাৰ্বলৰ 3/1 অংশ ভাইটিক দিলা। বুজি পালানে? এতিয়া এনেকৈ যে ভাগ কৰিলা হেৰিটো মাৰ্বলকেইটা, তো ইয়াতে 3টা ভাগ হ'ল। এইটো এটা ভাগ, এইটো এটা ভাগ আৰু এইটো এটা ভাগ। গতিকে এই 3টা ভাগৰ 1 ভাগক, অৰ্থাৎ এইখিনি মাৰ্বলক তোমাৰ ভাইটিক দি দিলা। বুজি পাইছা? তো এইটোক তুমি কেনেকৈ বুজাবা যে কিমান অংশক তুমি তোমাৰ ভাইটিক দিলা? কেনেকৈ বুজাবা? এনেকৈ বুজাব লাগিব যে 3/1 অংশ ভাইটিক দিলা। তাৰমানে 3টা ভাগ আছিল, তাৰে এটা ভাগ তোমাৰ ভাইটিক দিলা, তাৰমানে 3/1। তোমাৰ লগত থাকিল কিমান? তোমাৰ লগত এতিয়া কিমান থাকিল? এই 2টা ভাগ থাকিল, হয়নে? এই 2টা ভাগ থাকিল। গতিকে এই 2টা ভাগক তুমি কেনেকৈ বুজিবা? 3/2 অংশ। 3/2 অংশ তোমাৰ থাকিল। বুজি পালা? তেনে মুঠ ভাগ 3টা, তাৰে 3/1 অংশত গ'ল তোমাৰ ভাইটিৰ তাত, আৰু 3/2 অংশ মানে তোমাৰ তাত থাকিল। গতিকে কোনো বস্তুৰ থোপ এটাৰ কোনো অংশক বুজাবলৈও ভগ্নাংশ ব্যৱহাৰ কৰা হয়। যেনেকৈ মানে গোটা এটা বস্তু, যেনেকৈ আপেল এটা কাটি তাক ভাগ কৰাটোক মানে ভাগ কৰা অংশবিলাকক বুজাবলৈ মানে ভগ্নাংশ ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে মানে বস্তুৰ থোপ, মানে বহুতকেইটা বস্তু লগ লাগি এটা মানে থোপ হয়। যেনেকুৱা ধৰা মাৰ্বলৰ থোপ, 12টা মাৰ্বল আছে তাতে। গতিকে এনেকুৱা থোপ মানে বস্তুবিলাককো বুজাবলৈ কি কৰা হয়? ভগ্নাংশ ব্যৱহাৰ কৰা হয়। এতিয়া কাষৰ চিত্ৰটো চোৱা, এইটো চিত্ৰটো চোৱা। ইয়াতে চিত্ৰত কিমান ভাগ আছে? ইয়াতে সমানে ভাগ কৰি দিয়া হৈছে।
এইটো ভাগ সমান, গতিকে ইয়াতে কেইটা ভাগ আছে, ইয়াতে দুটা ভাগ আছে হয়নে। তো তাৰে মানে এক ভাগক ৰং দিয়া আছে, দুটা ভাগৰ এক ভাগক ৰং দিয়া আছে, গতিকে ৰং দিয়া অংশখিনিক বুজাবলৈ কি কৰিব লাগিব, কিমান ভাগৰ কিমান, 2 ভাগৰ 1, এইটো 2 ভাগৰ 1, বুজি পালা। তাৰমানে 2 ভাগ, মুঠ আছে 2 ভাগ, এইটো এটা, গতিকে তাৰে 1 ভাগ মানে এইখিনি হ'ল 2 ভাগৰ 1, বুজি পাইছা। তাৰপিছত আৰু আন এটা চিত্ৰ আছে চোৱা, এইটো চিত্ৰত কি আছে, কেইটা ভাগ আছে, 1 2 3 4, 4টা সমান সমান ভাগ আছে, বুজি পাইছা। এই 4টা ভাগৰ মানে 3টা ভাগক ৰং দিয়া হৈছে, কেইটা ভাগক, 1 2 3টা ভাগক ৰং দিয়া হৈছে, এটা দিয়া হোৱা নাই। এতিয়া মুঠ ভাগ 4টা, তাৰে 3টাতে ৰং দিয়া হৈছে। এইটো কেনেকৈ মানে বুজাবা যে কিমানখিনি অংশক ৰং দিয়া হৈছে, সেইটো বুজাবলৈ এনেকুৱা, 4 ভাগৰ 3, মানে ৰং দিয়া অংশ হ'ল, ৰং দিয়া অংশ কিমান, 4 ভাগৰ 3, আৰু মানে আৰু ৰং নিদিয়া অংশ কিমান, ৰং নিদিয়া অংশ হ'ল 1, অৰ্থাৎ কিমান ভাগৰ, 4 ভাগৰ 1, বুজি পালা। গতিকে ৰং দিয়া অংশ হ'ল 4 ভাগৰ 3 আৰু ৰং নিদিয়া হ'ল 4 ভাগৰ 1। এতিয়া আমি পিছৰ পৃষ্ঠালৈ যাম। এতিয়া চোৱা, কাষৰ চিত্ৰটোত চোৱা, এতিয়া কেইটা ভাগ আছে, এতিয়া আছে মুঠ 5টা ভাগ, 1 2 3 4 5, গতিকে ইয়াতে 5টা ভাগ আছে মুঠ। তাৰে কেইটা ভাগ ৰং দিয়া আছে, 1 2, দুটা ভাগক ৰং দিয়া আছে, বুজি পাইছা। আৰু ৰং নিদিয়া ভাগ কেইটা, 3টা। এতিয়া মুঠ ভাগ কেইটা, মুঠ ভাগ 5। এতিয়া ৰং দিয়া অংশখিনি বুজাবলৈ হ'লে কি কৰিব লাগিব, মুঠ ভাগৰ 2 ভাগ, অৰ্থাৎ 5 ভাগৰ 2 ভাগ, 5 ভাগৰ 2 ভাগ হ'ল ৰং দিয়া। 5টো হ'ল তলৰ যিটো সংখ্যা থাকিব সদায় মুঠ ভাগ থাকিব। মুঠ ভাগ কেইটা আছে, 5টা। ৰং দিয়া হৈছে কিমান ভাগক, 5, মানে 5টা ভাগৰ 2 ভাগক, অৰ্থাৎ 5 ভাগৰ 2। আকৌ ৰং নিদিয়া অংশ কিমান, ৰং নিদিয়া অংশ হ'ল 3 ভাগ, মুঠ ভাগ কিমান আছিলে, 5 ভাগ, গতিকে 5 ভাগৰ 3 ভাগক ৰং নিদিয়া অংশ। তো ইয়াক কেনেকৈ লিখিব লাগিব, 5 ভাগৰ 3 এনেকৈ। এতিয়া বুজি পালা ভগ্নাংশ কেনেকৈ লিখিব লাগে, যে যিকেইটা ভাগ থাকিব সেই ভাগকেইটা তলত থাকিব, আৰু যিকেইটা ভাগ মানে বুজাব লাগিব সেইকেইটা ভাগ ওপৰত থাকিব। এতিয়া এইখিনি চোৱা, তলৰ চিত্ৰবোৰৰ ৰং দিয়া অংশটোক ভগ্নাংশ হিচাপে দেখুওৱা হৈছে, চাই বুজি লোৱা। এইবিলাকক কি কৰা হৈছে, ভগ্নাংশ হিচাপে দেখুওৱা হৈছে। ইয়াতে মানে ৰং দিয়া আছে কিমান অংশ, 1 অংশ, মুঠ কিমান অংশ, 3 অংশ, অৰ্থাৎ 3 ভাগৰ 1 অংশক ৰং দিয়া হৈছে। ইয়াতে কিমান আছে, 3 ভাগৰ 1, অৰ্থাৎ 3 ভাগৰ 1 অংশক ৰং দিয়া হৈছে। ইয়াতে মুঠ কেইটা ভাগ আছে, 1 2 3 4 5 6, মুঠ ভাগ আছে 6টা, তাৰে কেইটা ভাগক ৰং দিয়া হৈছে, 3টা ভাগক, অৰ্থাৎ কিমান ভাগৰ কিমান অংশক ৰং দিয়া হৈছে, 6 ভাগৰ 3 অংশক ৰং দিয়া হৈছে। তাৰপিছত ইয়াতে কিমানটা ভাগ আছে, 1 2 3 4 5 6 7 8, মুঠ ভাগ আছে 8টা, 8 ভাগৰ কিমান অংশক ৰং দিয়া হৈছে, 1 2 3 4 5, গতিকে 8 ভাগৰ 5 হ'ব ৰং দিয়া অংশ। তাৰপিছততো আছে কিমান, 4টা ভাগ আছে হয়নে, 4টা ভাগ, তাৰে ৰং দিয়া আছে কিমান, 1টা ভাগত, অৰ্থাৎ এক কেনেকৈ লিখিব লাগিব, 4 ভাগৰ 1, 4 ভাগৰ এইখিনি হ'ল 4 ভাগৰ 1, মুঠ ভাগ 4, তাৰে 1 ভাগ, গতিকে 4 ভাগৰ 1। ইয়াতে চোৱা, 1 2 3 4 5, 5 পাঁচে 10, 10টা ভাগ আছে, 10টা ভাগৰ কিমানটা ভাগক ৰং দিয়া হৈছে, 1 2 3 4 5 6 7, গতিকে ইয়াক লিখিব লাগিব কিমান ভাগক ৰং দিয়া হৈছে, 7 ভাগক। 7 ভাগ কেনেকৈ লিখিবা, 10 ভাগৰ 7, তলত 10 ওপৰত 7, বুজি পালা। এতিয়া এইটোত কিমানটা ভাগ আছে, ইয়াতে 6টা ভাগ আছে,
6টা ভাগত কিমানটা ভাগক ৰং দিয়া আছে? 5টা ভাগক ৰং দিয়া আছে। গতিকে এই 5টা ভাগক বুজাবলৈ কেনেকৈ লিখিব লাগিব? মুঠ ভাগটো তলত লিখিব লাগিব। মুঠ ভাগ 6টা আৰু ৰং দিয়া আছে 5টা। গতিকে ওপৰৰ যিটো সংখ্যা থাকে সেইটো মানে যিকেইটা ভাগক যিকেইটা অংশক বুজোৱা হয় তাৰে সংখ্যা। বুজি পালা? এতিয়া পৰৱৰ্তী পৃষ্ঠা। ইয়াতে চোৱা, এতিয়া অনুশীলনী 5 নম্বৰ অনুশীলনীটো তোমালোকে চোৱা। ইয়াতে কি কৰিব দিছে? 1 নম্বৰত দিছে তলৰ ভগ্নাংশবোৰ সংখ্যাৰে লিখা। এই যে যেনেকুৱা উদাহৰণ এটা দি দিছে যে 12 ভাগৰ 7 সেইটো এনেকৈ লিখিব লাগিব। বুজিছে? 12 ভাগৰ 7 সমান মানে এনেকৈ লিখিব লাগিব, সংখ্যাৰে লিখিব। আখৰেৰে আছে, সংখ্যাৰে লিখিব লাগিব ভগ্নাংশটো। গতিকে ইয়াত তোমালোকে কি কৰিবা? কেনেকৈ লিখিবা? ক নম্বৰটো কি আছে? 2 ভাগৰ 1। 2 ভাগৰ 1 ইয়াক সংখ্যাৰে লিখিব লাগিব। তাৰমানে এনেকৈ সমান সমান দিব লাগিব। সমান সমান দি 2 ভাগৰ 1 অৰ্থাৎ 2 ভাগৰ 1 মানে যিটো মুঠ মানে ভাগ 2 ভাগ সেইটো লিখিব লাগিব তলত আৰু 1টো ওপৰত। বুজি পাইছা? এনেকৈ বহীত এনেকৈ লিখিব লাগিব। কিতাপত নিলিখিবা, এনেকৈ বহীত লিখিবা যে 1 নম্বৰৰ ক 2 ভাগৰ 1 এনেকৈ লিখি ল'বা। তাৰ লগত সমান সমান দি এনেকুৱা মানে সংখ্যাটো লিখিবা 2 ভাগৰ 1। 2 ভাগৰ 1 মানে কি? আধা। আমি আগতে কি পাইছিলোঁ? 2 ভাগৰ 1 মানে আধা। তাৰপিছত আছে কি? 3 ভাগৰ 2। এক কেনেকৈ লিখিব? 3 ভাগৰ 2 লিখি তাৰপিছত 3 হ'ব তলত আৰু 2 হ'ব ওপৰত। গতিকে এনেকৈ হ'ল 3 ভাগৰ 2। ঠিক তেনেদৰে 4 ভাগৰ 2, 5 ভাগৰ 4, 8 ভাগৰ 3, 10 ভাগৰ 7। বুজি পালা? এইকেইটা তোমালোকে ঘৰত নিজে কৰিবা। এইকেইটা তোমালোকক কৰিব দিলোঁ। বুজি পাইছা? মই 2টা কৰি দিলোঁ, দেখাই দিলোঁ। তাৰপিছত বাকী 4টা তোমালোকে ঘৰত নিজে কৰিবা। ঠিক আছে? তাৰপিছত 2 নম্বৰটো চোৱা। 2 নম্বৰত কি আছে? তলৰ ভগ্নাংশবোৰ আখৰেৰে লিখা। আগতে আখৰেৰে আছিল, আমি সংখ্যাৰে লিখিছিলোঁ। এতিয়া মানে কি আছে? সংখ্যাৰে আছে, আখৰেৰে লিখিব লাগে। বুজি পাইছে? এইটো উদাহৰণটো দি দিছে কেনেকৈ লিখিব লাগিব। যিটো সংখ্যা আছে, চাপ'জ এইটো সংখ্যা আছে 8 ভাগৰ 3, ইয়াক সমান দি 8 ভাগৰ 3 আখৰেৰে এনেকৈ লিখিব লাগিব। বুজি পাইছা? গতিকে ইয়াক কেনেকৈ লিখিবা? ক নম্বৰটোক কেনেকৈ লিখিবা? ক নম্বৰটোত লিখিব লাগিব যে 4 ভাগৰ 1 মানে এনেকৈ 4 ভাগৰ 1 সমান সমান লিখি ৰ'বা, তোমালোকক এইটো দেখাই দিছোঁ কেনেকৈ লিখিব লাগে। দেখাই দিছোঁ ক নম্বৰটো যে 4 ভাগৰ 1 আছে, ইয়াক লিখিবা 4 ভাগৰ 1 সমান সমান 4 ভাগৰ 1। চাই লোৱা কেনেকৈ লিখিব লাগিব। এনেকৈ লিখিব লাগিব 4 ভাগৰ 1। বুজি পাইছা? এতিয়া বুজি পালা নহয় 4 ভাগৰ 1 ইয়াক কেনেকৈ লিখিব লাগিব। তো বাকী খ নম্বৰ, গ নম্বৰ, ঘ নম্বৰ, অ নম্বৰ, প্ৰথম 6 নম্বৰ এইকেইটা তোমালোকে নিজে লিখিবা। এইটো মানে ডাঙৰ সংখ্যা বুলি মানে ভয় নাখাবা। এইটো কিমান হ'ব? 13 ভাগৰ 11। বুজিছা? এইকেইটা তোমালোকে লিখিবা। তাৰপিছত 3 নম্বৰটো চোৱা। তলৰ চিত্ৰবোৰ ৰং কৰা অংশখিনিয়ে বুজোৱা ভগ্নাংশটো লিখা। এতিয়া এই যে এই চিত্ৰটোত মানে যিমানখিনি অংশ ৰং কৰা আছে, সেই ৰং কৰা অংশখিনিক বুজাবলৈ মানে যিটো ভগ্নাংশ লিখিব লাগে সেই ভগ্নাংশটো লিখিব দিছে। গতিকে ইয়াত মানে কি হ'ব?
কেইটা অংশ আছে আগতে মুঠ ভাগ কেইটা চাই লোৱা হিচাপ কৰি লোৱা 1 2 3 4 মুঠ অংশ আছে 4 ৰং দিয়া আছে 1 গতিকে এটো কেনেকৈ লিখিব লাগিব এটো লিখিব লাগিব এনেকুৱা যে মুঠ অংশ যেটো মুঠ ভাগ কেইটা 4টা 4 তলত আৰু ৰং দিয়া হৈছে 1 গতিকে এনেকৈ ওপৰত 1 গতিকে 4 ভাগৰ 1 এটো হ'ব এটো কিমান আছে এটো 4 আছে মুঠ ভাগ কেইটা আছে 4টা আছে ৰং কেইটা দিয়া আছে দুটাত দিয়া আছে গতিকে 4 ভাগৰ 2 এটোত কেনেকৈ হ'ব কেইটা ভাগ আছে 4টা মুঠ মানে কেইটা আছে ভাগ 4টা আছে তাতে ৰং দিয়া আছে কেইটা 3টা গতিকে এটো কেনেকৈ লিখিব লাগিব কিমান ভাগৰ কিমান হ'ব মুঠ ভাগ কেইটা 4টা আৰু ৰং দিয়া আছে কেইটা 3টা গতিকে 4 ভাগৰ 3 এনেকৈ লিখিবা তো ঠিক তেনেদৰে এই কেইটা মানে হিচাপ কৰিবা মুঠ ভাগ যে কেইটা আছে তলত লিখিবা আৰু ৰং দিয়া ভাগ কেইটা ওপৰত লিখিবা গতিকে এই কেইটা এই তিনিটা তোমালোকে নিজে কৰিবা এটো কৰিবা এটো আৰু এটো এই তিনিটা লিখিবা ঠিক আছে তাৰ পিছত নেক্সট পৃষ্ঠা এটোত আৰু চিত্ৰ আছে এইকেইটা তোমালোকে লিখি আনিবা এটোৰ লগতে এইকেইটাও লিখি আনিবা ঠিক আছে এইকেইটা কিমান হ'ব ৰং মুঠ অংশ যেকেইটা তলত মুঠ ভাগ যেকেইটা সেকেইটা তলত আৰু ৰং দিয়া অংশখিনি ওপৰত বুজি পালা তাৰপিছত 4 নম্বৰ প্ৰশ্নটো চোৱা তলৰ চিত্ৰবোৰৰ লগতে দিয়া ভগ্নাংশটোৱে বুজোৱা অংশখিনিত ৰং কৰা আগতে ৰং কৰাখিনিক আমাৰ মানে ভগ্নাংশ মানে লিখিব লাগিছিলে এতিয়া ভগ্নাংশ দিয়া আছে এই ভগ্নাংশ মতে মানে ৰং কৰিব লাগিব বুজি পালা এটো কি আছে 2 ভাগৰ 1 অৰ্থাৎ মুঠ ভাগ কেইটা আছে দুটা তাৰে 1 মানে তাৰে 1 ভাগক মানে কি কৰিব লাগিব ৰং কৰিব লাগিব মানে 2 ভাগৰ যিকোনো 1 ভাগ তোমালোকে ৰং কৰিবা বুজিছা মই এনেকৈ ৰং দি দিছো এনেকৈ 2 ভাগৰ 1ক এনেকৈ ৰং কৰিবা বুজিছা তাৰপিছত এটো 8 ভাগৰ 3 মুঠ ভাগ আছে 8টা তাৰে কেইটা ভাগত ৰং কৰিব লাগিব 3টা ভাগত মানে তোমালোকে 8 ভাগত ৰং কৰি নিদিবা যেটো ওপৰত আছে সেইটো ভাগক ৰং কৰিব লাগিব তাৰ মানে 3টা ৰং কৰিব লাগিব এইটো এটা কৰিলো যিকোনো 3টা কৰিলে হয় এনেকুৱা কথা নাই যে তোমালোকে একফালৰ পৰাই কৰিব লাগিব বুজি পাইছা ইয়াৰ পৰা ল'ব পাৰা এটা ইয়াৰ পৰা এটা ল'ব পাৰা এনেকৈ উল্টা উল্টাকৈ ল'ব পাৰা মুঠতে 3টা ভাগ ৰং কৰিলে হ'ল বুজি পালা তাৰপিছত চোৱা এটো কি আছে 16 ভাগৰ 11 মুঠ কেইটা আছে ভাগ 16টা আছে 1 2 3 4 5 6 7 8 তলত 8টা ওপৰত 8টা 16টা এতিয়া তাৰে 11টা ভাগত ৰং কৰিব লাগে ইয়াৰ পৰা 11টা যিকোনো 11টা ভাগত ৰং কৰিবা এইটো এটা ভাগ দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা এটা যদি মই কওঁ এইফালৰ পৰা ল'ম তথাপি ল'ব পাৰোঁ এটা 7টা হ'ল 8টা 9টা 10টা 11টা এনেকুৱা মোৰ যোৰ পৰা ইচ্ছা মই তোৰ পৰা ৰং কৰিব পাৰোঁ বুজিছা এতিয়া বাকি কোন কেইটা থাকিল বাকি থাকিল এইকেইটা 1 2 3 4 5 পাঁচটা ভাগ ৰং কৰা বাকি থাকিল বুজি পাইছা তো এনেকৈ গোটেইকেইটা তোমালোকে এনেকৈ ৰং কৰিবা বাকি এইকেইটা তোমালোকে ৰং কৰিবা ইয়াতে 6টা ভাগ আছে 6টা ভাগৰ মানে 3টা ভাগ ৰং কৰিব লাগে এইকেইটা আকৌ ভাগ নহয় যিকেইটা এনেকুৱা আচৰ ভিতৰত আছে এইকেইটা ভাগ ওপৰখিনি আকৌ ভাগ নহয় বুজি পাইছা এইখিনি নহয় এতে তলত 6টা আছে 1 2 3 4 5 6 এইকেইটা তোমালোকে ৰং কৰিবা নেক্সট পৃষ্ঠা 5 নম্বৰত কি কৈছে 5 নম্বৰত কৈছে যে কাখত 9টা ফুল আছে ইয়াতে কেইটা ফুল আছে 9টা ফুল আছে ফুল কেইটাৰ 3 ভাগৰ 2 অংশত ৰং কৰা ফুল কেইটাৰ কি কৰিব দিছে
3/2 অংশত ৰং কৰিব দিছে কিমানটা ফুলত ৰং কৰা হল গণনা কৰা কিমানটা ফুলত ৰং কৰা হল গণনা কৰিব দিছে ইয়াৰ পৰা লিখিব লাগিব এতিয়া 9টা ফুলৰ 3/2 9টা ফুলৰ 3/2 কেনেকৈ ওলাবা এনেকৈ ওলাব লাগিব 9টা ফুলৰ 3/2 অংশ আগতে ওলাই লোৱা কেইটা হ'ব এতে চোৱা 9টা ফুল এতে 9টা ফুল আছে হয় না 9টা ফুলৰ 3 ভাগ কৰা আগতে 3টা ভাগ কৰা এটা আছে 3টা এটা ভাগ হল এটা আছে 3টা এটো এটা ভাগ হল আৰু ইয়াতে আছে 3টা গতিকে 3টা ভাগ হল এতিয়া 3/2 ভাগ 3/2 ভাগ এটো এটা ভাগ এটো এটা ভাগ গতিকে ইয়াতে আছে 3টা ইয়াতে আছে 3টা 2 ভাগ মিলি কেইটা হল 6টা অৰ্থাৎ 3/2 মানে কিমান 6টা ফুল এতিয়া 6টা ফুলত তোমালোকে ৰং কৰিবা বুজি পালা 6টা ফুলত এনেকৈ ৰং ভালকৈ ৰং কৰিবা তোমালোকে মই এনেকৈ দেখাই দিছোঁ ফুলকেইটাত ৰং কৰিবা এনেকৈ এই 6টা ফুলত ৰং কৰিবা বুজি পালা এতিয়া চোৱা এতিয়া 6 নম্বৰটোত চোৱা এতিয়া আম আছে কেইটা 12টা আম আছে ওপৰত 12টা আম আছে আমৰ থোকটোৰ 4/3 অংশত আমত ৰং কৰা এতিয়া 4/12টা আমৰ 4/3 আমাৰ আগতে ওলাই ল'ব লাগিব তেতিয়াহে ৰং কৰিব পাৰিবা এতিয়া 12টাক 4 ভাগ কৰাচোন 12টাক 4 ভাগ কৰিলে 12টা আমক 4 ভাগ কৰা 12টা আমক 4 ভাগ কৰিলে কিমান হ'ব এক ভাগ 2 ভাগ এই হল এটা ভাগ 3 ভাগ এই হল এটা ভাগ 4 ভাগ 4টা ভাগ হল এতিয়া 4টা ভাগৰ 3টা ভাগ 4টা ভাগৰ 3টা ভাগ তাৰ মানে 4 ভাগৰ এটা ভাগত কিমানকৈ পৰিল সো 3টাকৈ পৰিছে হয়নে এটা ভাগত কিমানকৈ পৰিল 3টা গতিকে 3টা ভাগত এতিয়া এটা ভাগত 3টা পৰিছে তেনেকুৱা 3টা ভাগত কিমান হ'ব দুটা ভাগত 6টা 3টা ভাগত হ'ব 9টা গতিকে ইয়াতে কিমানটা আম 4/3 মানে কিমানটা আম 9টা আম বুজি পালা এতিয়া 9টা আমত কি কৰিব লাগিব ৰং কৰিব লাগিব তোমালোকে ধুনীয়াকৈ 9টা আমত ৰং কৰিবা বুজি পালা 1 2 3 4 5 6 7 8 9 এই 9টা আমত তোমালোকে ৰং কৰিবা বাকি 3টা থাকিব তাৰ মানে 4/3 ৰং হৈ গ'ল বুজি পালানে এতিয়া তোমালোকৰ এইটো অনুশীলনীৰ এইখিনি আছিল আশা কৰিছোঁ তোমালোকে বুজি পাইছা তোমালোকে ভিডিঅ'টো বাৰে বাৰে চাবা নিশ্চয় বুজি পাবা আৰু যিখিনি মই কৰি দিয়া নাই সেইখিনি তোমালোকে নিজে কৰিবা হা নিজে গণিতৰ বহীত ধুনীয়াকৈ কৰি থবা ধুনীয়াকৈ কৰি তাৰপিছত মানে মোক দেখাবা মই তোমালোকক মানে সেইটো চাই দিম তো গতিকে আজিৰ ক্লাছটো ইমানতে শেষ কৰিছোঁ তোমালোকে ভালে থাকিবা ভালকৈ পঢ়া শুনা কৰিবা আৰু পৰৱৰ্তী ক্লাছত বেলেগ এটা অনুশীলনী লৈ আহিম ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মিত হিচাপে পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ছাবস্ক্ৰাইব কৰিবৰ কাৰণে ৰঙা আখৰেৰে লিখা থকা ছাবস্ক্ৰাইব বাটনটো টিপি দিবা তাৰ পিছত কাষতে এটা বেল আইকন দেখা যাব বেল আইকনটো টিপি দি তাতে অল প্ৰেছ কৰি দিবা তেতিয়াহ'লে মোৰ ভিডিঅ' যেতিয়াই আপলোড হ'ব লগে লগে তোমালোকে গম পাই যাবা